আর্টিকেল দুই প্রকার, ডেফিনিট আর্টিকেল আৰু ইনডেফিনিট আৰ্টিকেল। ডেফিনিট আৰ্টিকেল হ'ল দ্য আৰু ইনডেফিনিট আৰ্টিকেল হ'ল এ আৰু এন। এতিয়া এ ক'ত ক'ত ব্যৱহাৰ হয় প্ৰথমে আমি সেই বিষয়ে জানিম। নাম্বাৰ 1, কোনো ছিংগুলাৰ কমন নাউন কনসনেন্ট সাউণ্ডৰে আৰম্ভ হ'লে তাৰ আগত এ ব্যৱহাৰ হয়, যেনে এ মেন, এ পেন, এ বয়, এ গার্ল, এ টয়, এ বুক, এটসেট্রা। নাম্বার 2, ভায়োলেৰে আৰম্ভ হোৱা ছিংগুলাৰ কমন নাউনৰ উচ্চাৰণ ইউ বা ৱাৰ দৰে হ'লেও তাৰ আগত এ ব্যৱহাৰ হয়, যেনে এ ইউনিভাৰ্চিটি, এ ইউনিয়ন, এ 1 rupee নোট, এ 1 act প্লে, এ ইউ, এ ইউনানিমাস ডিসিশন, এ ইউরোপিয়ান ম্যান, এটসেট্রা। রুল নাম্বার 3, ভায়োলেৰে আৰম্ভ হোৱা কোনো ছিংগুলাৰ কমন নাউনৰ উচ্চাৰণ ইউ বা ৱা নহ'লে তাৰ আগত এন ব্যৱহাৰ হয়, যেনে এন এনিমেল, এন এপেল, এন অক্স, এন অনিয়ন, এন এলিফেণ্ট, এন আমব্ৰেলা, এন আইচক্ৰীম, এটসেট্ৰা। ইয়াত এটা কথা মনত ৰাখিব লাগিব যে ভাৱেল দি কোনো নাউন আৰম্ভ হ'লে তাৰ উচ্চাৰণ ইউ বা ৱা হ'লে তাৰ আগত এ হ'ব, আৰু যদি ইউ বা ৱা নহয় বেলেগ উচ্চাৰণ হয় তাৰ আগত এন ব্যৱহাৰ হ'ব। ৰুল নাম্বাৰ 4, কনসনেণ্টৰে আৰম্ভ হোৱা নাউনৰ উচ্চাৰণ ভাৱেলৰ দৰে হ'লে তাৰ আগত এন ব্যৱহাৰ হয়, যেনে এন আৱাৰ, এন অনেষ্ট মেন, এন ইয়াৰ, এন অনাৰেবল পাৰ্চন, এটসেট্ৰা। এই নাউনকেইটা যদিও এইচ দি আৰম্ভ হৈছে, এইচ ইয়াত চাইলেণ্ট, ইয়াত অৰ চাউণ্ডটো আহিছে, ভাৱেলৰ চাউণ্ড, সেইকাৰণে এই নাউনকেইটাৰ আগত এন ব্যৱহাৰ হৈছে। ৰুল নাম্বাৰ 5, কনসনেণ্টৰে আৰম্ভ হোৱা শ্বৰ্ট ফৰ্মৰ উচ্চাৰণ ভাৱেলৰ দৰে হ'লেও তাৰ আগত এন ব্যৱহাৰ হয়, যেনে এন এম এল এ, এন এম পি, এন এম বি বি এছ, এন আৰ চি চি বিল্ডিং, এন এম এ, এন এম এইচ চি, এন এন চি চি কেডেট, এন এল পি স্কুল, এন এইচ এছ স্কুল, এটসেট্ৰা। ইয়াত চাওক এম এল এ, যদিও এমটো কনসনেণ্ট হয় কিন্তু যেতিয়া আমি এমটো ক'ব যাওঁ আগত এ আহে, সেইকাৰণে এইবিলাকৰ আগত এন ব্যৱহাৰ হয়। এতিয়া দাৰ ব্যৱহাৰ। ৰুল নাম্বাৰ 6, কোনো নাউনক নিৰ্দিষ্টকৈ বুজালে তাৰ আগত দা ব্যৱহাৰ হয়, যেনে দিছ ইজ দ্য মেন হু স্কল্ডেড মি, দিছ ইজ দ্য ইউৰোপিয়ান হু হেল্প মি, দিছ ইজ দ্য ইউনিভাৰ্চিটি ইন হুইচ মাই ব্ৰাদাৰ ষ্টাডিড। ৰুল নাম্বাৰ 7, সুপাৰলেটিভ ডিগ্ৰীৰ আগত দা ব্যৱহাৰ হয়, যেনে দ্য হিমালয়াছ ইজ দ্য হাইয়েষ্ট মাউণ্টেন ৰেঞ্জ ইন দ্য ৱৰ্ল্ড, জিৰাফ ইজ দ্য টলেষ্ট এনিমেল, নাইল ইজ দ্য লংগেষ্ট ৰিভাৰ ইন দ্য ৱৰ্ল্ড। ইয়াত চাওক হায়েষ্ট, টলেষ্ট আৰু লংগেষ্ট এই ৱাৰ্ডকেইটা হ'ল সুপাৰলেটিভ ডিগ্ৰী, এই তিনিটাৰে আগত দা ব্যৱহাৰ হৈছে। ৰুল নাম্বাৰ 8, ইউনিক নাউনৰ আগত দা ব্যৱহাৰ হয়। ইউনিক নাউন মানে সেইবিলাক নাউন যিবিলাক মাত্ৰ এক ধৰণৰ এটাই বস্তু, অনলি ওৱান অফ ইটছ কাইণ্ড। এক্সাম্পল দ্য ছান, দ্য স্কাই, দ্য ডেকান প্লেটু, দ্য সাউথ পোল, দ্য আৰ্থ, এটসেট্ৰা। ৰুল নাম্বাৰ 9, ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, ফ'ৰ্থ, ফিফথ, ছিক্সথ, লাষ্ট আদিৰ আগত দা ব্যৱহাৰ হয়, যেনে ৰাজু ইজ দ্য ফাৰ্ষ্ট বয় ইন আৱাৰ ক্লাছ, ৰীনা ইজ দ্য ছেকেণ্ড গাৰ্ল ইন আৱাৰ ক্লাছ। ৰুল নাম্বাৰ 10, কোনো ছিজনৰ নামৰ লগত ছিজন শব্দটো থাকিলে তাৰ আগত দা ব্যৱহাৰ হয়, যেনে দ্য উইণ্টাৰ ছিজন,
দ্য সামার সিজন, দ্য স্প্রিং সিজন, দ্য অটম সিজন। তার মানে খালি যদি উইন্টার, সামার, স্প্রিং, অটম থাকে সিহঁতৰ আগত দা নহয়। এই উইণ্টাৰ, ছামাৰ, স্প্ৰিং, অটমৰ লগত ছিজন শব্দটো আছে, সেইকাৰণে ইয়াৰ আগত দা ব্যৱহাৰ হৈছে। ৰোল নাম্বাৰ 11, কোনো ভাষাৰ নামৰ লগত লেংগুৱেজ শব্দটো থাকিলে তাৰ আগত দা ব্যৱহাৰ হয়। যেনে দ্য আছামিজ লেংগুৱেজ, দ্য ইংলিছ লেংগুৱেজ, দ্য হিন্দী লেংগুৱেজ এক্সেট্ৰা। খালি আছামিজ, ইংলিছ, হিন্দীৰ আগত কেতিয়াও দা ব্যৱহাৰ নহয়। ইহঁতৰ লগত যেতিয়া লেংগুৱেজ শব্দটো থাকে তেতিয়াহে ইহঁতৰ আগত দা ব্যৱহাৰ হয়। ৰোল নাম্বাৰ 12, বাদ্যযন্ত্ৰৰ নামৰ আগত দা ব্যৱহাৰ হয়। যিকোনো মিউজিকেল ইনষ্ট্ৰুমেণ্টৰ নামৰ আগত দা ব্যৱহাৰ হয়। দ্য গিটাৰ, দ্য পিয়ানো, দ্য জাইলোফোন, দ্য ড্ৰাম, দ্য তবলা এক্সেট্ৰা। ৰোল নাম্বাৰ 13, পাহাৰ, পৰ্বত, নদী, সাগৰ, মহাসাগৰ আদিৰ নামৰ আগত দা ব্যৱহাৰ হয়। যেনে দ্য হিমালয়াছ, দ্য ব্ৰহ্মপুত্ৰ, দ্য পেচিফিক অ'চেন, দ্য ৰেড চি এক্সেট্ৰা। ৰোল নাম্বাৰ 14, ৰেলগাড়ী, জাহাজ, উৰাজাহাজ আদিৰ নামৰ আগত দা ব্যৱহাৰ হয়। যেনে দ্য ৰাজধানী এক্সপ্ৰেছ, দ্য টাইটেনিক, দ্য ইণ্ডিয়ান এয়াৰলাইন্স এক্সেট্ৰা। ৰোল নাম্বাৰ 15, ধৰ্মগ্ৰন্থ আৰু উপাখ্যান আদিৰ নামৰ আগত দা ব্যৱহাৰ হয়। যেনে দ্য কোৰাণ, দ্য বাইবেল, দ্য বেদাস, দ্য ৰামায়ণা, দ্য মহাভাৰতা এক্সেট্ৰা। ৰোল নাম্বাৰ 16, জাতি বুজোৱা নাউনৰ আগত দা ব্যৱহাৰ হয়। যেনে দ্য ইণ্ডিয়ান, দ্য ব্ৰিটিছ, দ্য ৰিচ, দ্য প'ৰ, দ্য বাংলাদেশী, দ্য নেপালী এক্সেট্ৰা। ৰোল নাম্বাৰ 17, শ্বৰ্ট ফৰ্মত লিখা দেশ আৰু সংস্থাৰ নামৰ আগত দা ব্যৱহাৰ হয়। যেনে দ্য USA, দ্য UK, দ্য UAE, দ্য UNO, দ্য ইউনেস্কো এক্সেট্ৰা। ৰোল নাম্বাৰ 18, এটা নাউন ওচৰা ওচৰিকৈ দুটা বাক্যত ব্যৱহাৰ হ'লে পিছৰ বাক্যটোত সেই নাউনৰ আগত দা ব্যৱহাৰ হয়। যেনে I saw a man, the man was carrying a log, the log was very heavy. ইয়াত এটা কথা লক্ষ্য কৰিব, প্ৰথম চেণ্টেন্সৰ নাউন হ'ল মেন, তাৰ আগত এ ব্যৱহাৰ হৈছে। সেই মেনটো যেতিয়া দ্বিতীয় চেণ্টেন্সত ব্যৱহাৰ হৈছে তাৰ আগত কিন্তু দা আহি গৈছে অট'মেটিক। আৰু ছেকেণ্ড চেণ্টেন্সত লগ আছে, সেই লগটো যেতিয়া থাৰ্ড চেণ্টেন্সত ব্যৱহাৰ হৈছে তাৰ আগত দা আহি গৈছে। ৰোল নাম্বাৰ 19, নিউজ পেপাৰ, মেগাজিন আদিৰ নামৰ আগত দা ব্যৱহাৰ হয়। যেনে দ্য আছাম ট্ৰিবিউন, দ্য চেণ্টিনেল, দ্য শ্বিলং টাইম, দ্য বেংগল গেজেট, দ্য খবৰ, দ্য দৈনিক অসম এক্সেট্ৰা। এই নিয়মকেইটা ভালকৈ বুজি ল'লে আৰ্টিকেলৰ আৰু কেতিয়াও প্ৰব্লেম নহয়। ইয়াৰ পিছৰ ভিডিঅ'টোত আৰ্টিকেলৰ ওপৰত MCQ লৈ আহিম। I hope you like this video. Thank you for watching.